সকলকে নমস্কাৰ জনাই মই জুনু দেখাই আকৌ এটা ভিডিও লৈ আহিছো আজি মোৰ ভিডিওত হয়তো কোন আছে গম পাইছে আজি কোনো এক্সেসৰ বা কোনো মডেলিটিৰ ওপৰত ভিডিও নহয় আজি মোৰ লগত আছে মিথুন দা কাৰণ তেওঁলোক আহিছিলে মোৰ ওচৰত এক্সেস বাৰৰ সেশন লবৰ কাৰণে আৰু তেওঁলোকে মোৰ এটা ভিডিও কৰিলে মই ভাবিছো তেওঁলোকে কৰিছে মই কিয় নকৰিম ন তেওঁলোকটো ফেমাস মানুহ হয় মোৰ ইউটিউব চেনেলটো থাকক আৰু আপোনালোকে নিশ্চয় তেওঁলোকৰ ভিডিও চাই প্ৰথমতে মিথুন দা নমস্কাৰ মোৰ তাত অহাৰ বাবে আৰু বহু নমস্কাৰ মই প্ৰথমতে এটা কথা কৈ দিও বৌজনী যেনেকুৱা ভিডিও কিন্তু একদম নহয় দে একদম মাটিৰ মানুহ হয় একদম দেখিছে হয়তো কথা বহুত কমকে কয় ভিডিওত নাজানো কেনেকে এনাৰ্জি আনে সো সেই বিষয়ে জানি বলো আপুনি এতিয়া কক কেনেকে কি কব মোৰ চেনেলত আপুনি আপোনালোকৰ যাত্ৰা কেনেকৈ হল তেও এই নিমাতি মানুহজনক কেনেকে ভিডিও মানে আনিলে হেতু ককছন অলপ না না এটো মাজ ভিডিওটোৰ মাজতে মই যেটো এক্সেস বাৰ শিকাই আছো বা এক্সেস বাৰ শিকাও যদিহে আপোনালোকে মোৰ লগত এক্সেস বাৰ শিকিম বুলি ভাবি আছে বা সেশন লম বুলি ভাবি আছে তেতিয়া হলে মোৰ স্ক্ৰিনতে নাম্বাৰ দিয়া আছে লগতে লিষ্টখনো দিয়া আছে আপোনালোকে ঠাই অনুযায়ী যত সুবিধা হয় যেনেকে সুবিধা হয় মোক কন্টাক্ট কৰিব পাৰে আপোনালোকৰ মাজলৈকে মই গৈ আছো বলক এতিয়া খুব ধুনিয়া ভিডিও এটাৰ মাজলৈকে যাও আৰু খুব ভাল পাব ভিডিওটো শেষলৈকে চাব এটা তো মানে মই যে আপোনাৰ তাতে আহিলো আর কারণটাই এটুই মাইন্ড সেন্স মানে আমার ভিডিও বিলাক যে বনাও কিছুমান বহুত বস্তু ভাবি থাকিব লাগে মানে যেটো ভিডিও জড়িত হৈ আছো ৰাইজে বিচাৰে তোমালোকে ভিডিও দিয়া নাই হেতু কাৰণে মই ডিজিটাল ভিডিও চাই কিনে অলপ মাইন্ডটো হেৰি কৰাৰ কাৰণে আহিলো আৰু তাৰ কথা কৈছো তাই অলপ ৰাগচাক কৰি থাকে মানে ভিডিওত হাই ধেমালি কৰে যদিও তো ৰিয়েলত কৈছো বস্তুটো তাই অলপ খং কৰে কিবা এটা মই যদি গান চাহানে ধৰো চাপি থবা লাগে লৰা মানুহটো জাপি থোৱা অভ্যাস নাই গাটো মুচিছো থৈ দিছো সেইবিলাকক লৈ খং কৰে মই নাই যেটো ডিভিজিটো মই বিশ্বাস কৰো সেই কাৰণে এটা আহি কিনে এনেকুৱা লাগিল মানে বাইদেউৰ লগত বহুত দিন আগৰ চিনাকি বা স্কুলত পঢ়াৰ লগতে একেলগে পঢ়িছিলো সেনেকুৱা এটা মাইন্ড মানে কি মাইন্ড ফ্ৰেছ কৰিছি বা সেইটো গম নাপাও বহুত ভাল লাগছে আহি কিনে আৰু চিনাকি মানে ফেচবুক জগতখন হৈছে গাঁও মানে আজি চিনি পাওয়ার ক্ষেত্রক লৈ কিনে এই চিনিকিটো যি আজি রাইজে চিনি পায় বা মিথুন বুলি কলি প্রায় ভাগ মানুষ চিনি পায় মানে 10% মানুহ হলে চিনি পায় কিন্তু এখানে রাইজে করছে মই ভাবো ফেসবুক বুলি কলি যেটো আপনিও এটা ফেসবুকত ভিডিও বনাই আছে যেটো বস্তু ইম্পর্টেন্ট সবরে টপিক বেলেগ বেলেগ আমার কমেডি আপনার যেটো টপিক সেই টপিকত যদি আপনি ভিডিও দেই কিন্তু রাইজে সদায় কোৱালিলো সেটো হয় বাৰু জিনো মই মানে মোৰ কথাহে কলেতে মই কৈছো যে আপোনালোকৰ কথা ক মোৰ চেনেলত মোৰ কথা কি কব আৰু ন তো জিনো এতিয়া আপোনালোকে মই কৈছো মোৰ টপিকটো আছিল কি মানুহজনে কেনেকে ভিডিও আনিলে মানুহজনে খেতো মানুহজনে গানাটো মই হেৰি কৰিম বাৰু এই আপোনালোকে যে কমেডি ভিডিও বিলাক বনাই কেনেকে আনিলে তেও থিংকিং টু কাৰ আছিল আপোনাৰ নে তেখেতৰ না না থিংকিং টু তাৰে আছিল তাই তে মোক আমি গান ৰিল বনাইছিল প্ৰথমতে এই টিকটক ৰিল বনাইছিল এটা ৰিল বনাই থাকো তাক কলো যে জমনি কৰিবা না নাই জমনি ভিডিও বনাম হাই ধেমালি মই গাড়ী চলানটো মানুহ কৈছিলো যে হাই ধেমালি কৰি থাকিব লাগে যতি যতে ফুৰ্তি কৰো মানে ভিডিও বুলি নহয় মোৰ লগত জুনি একবাৰ লগ হয় গম না পাও এটো কি হি ভাল পাই যায় আৰু মানে আপোনা তাক কলো জমনি ভিডিও বনাম এগুলা মই মন লাজ লাগে নিজে কৈছিল লাজ লাগে দুটামান ভিডিও বনোৱাৰ পিছত ভিউজ না দেন মই দে আৰু ভিডিও লাগে ও এই কৈছি ভাইৰেল নহগলে ভিডিও বনাই থাকিম বাপ ৰে মই লাজ ভাঙি দিছ তুমি সেই কাৰণে দুজনে ভিডিও বনাই আজি সাকসেস হৈছো ৰাইজে মৰম ভাল পাই তাই নামতাজিমা বুলি যি কয় আমাৰ নামতাজিমে হয় তাই এটাই বুলি নহয় অলৰেডি মোৰ লগ বন্ধু হওক বা গাঁৱৰ মানুহ বা আমাৰ ইষ্টি কুৰ্ম আলহী গোষ্ঠী সবাই জানে তাই নামতাজিমা বহুত মানুহ মোৰ জানা মানুহখিনি যেখিনি মানুহ মোক জানে বহুত মানুহ জানাখিনি কয় তাই আমাৰ লগত কথা নাপাতে মোবাইলত ভিডিঅ'ত কেনেকৈ কথা পাতে সেইটো বহুত ডাঙৰ কথা সঁচাকে কিন্তু দেই তে বৌ কেনেকুৱা লাগে ভিডিঅ'ত মানে আপুনি কি ভাবি কিনে মানে এনেকুৱা ভাবে না মানুহে মোকতো চাব এনেকুৱা লাগে না নালাগে ভিডিঅ' কৰি থাকোতে মোৰ কিন্তু লাগে দেব প্ৰত্যেকটো ভিডিঅ'ত যেতিয়া কৰো নহয় মোৰ লাগে মোকতো মানুহ চাই আছে মই তেনেকুৱা অনুভৱ মই ভিডিঅ' কৰি থাকোতে মানে ফিল এটা কৰো আপুনি কেনেকুৱা ফিল কৰে মানে প্ৰথমতে লাগছিল তাৰে পিছত কৰতে সেইটো ফিল নাহে আৰু মানে এক্টিংটো কৰতে ৰিয়েলৰ নিচিনা আৰু আমি ৰিয়েলৰ দৰে ভিডিঅ'বিলাক বনাও যে আজিকালি চবেই গম পায়
এক্টিং বোলা বস্তুটো বেয়া পায় ন আচলতে মই এটা কথা ক'বই লাগিব দে মিঠুনে যিখিনি কথা কৈ আছে মোৰ মানে একদম অন্তৰ চুই গৈছে মানে একদম ডাইৰেক্ট আৰু কি কিবা এটা কি আলহী আগতে এইটো ভাষা শুনিছিলো আমাৰ ঘৰৰ পিনেও কয় বাৰু কিন্তু আজি মিঠুন দাৰ মুখত শুনি মানে মোৰ মানে একদম মনত পৰি গৈছে এইগিলা বস্তু আমি মানে কি এইগিলা বস্তু আমি শেষ হৈ যাব দিব নোৱাৰো সঁচাকে আমাৰ এই বস্তুটো ছ'চিয়েল মিডিয়াত বাজি থকা মানে বহুত মানুহ শুনি দেখো বা মোৰ ল'ৰাটো কাম নাপাই ইষ্টি গুৰুমা কি কিন্তু তাক মই শিকাইছো শিকাব লাগিব আজি ধৰক গাঁৱত আগতে খৰি ভাত বনাইছিল আজিকালি গেছ খৰিত কি ভাত বনাব লাগে আমাৰ চলিতে আগতে কিমান কষ্ট কৰি আমি ডাঙৰ হোৱা মানুহ হয় না নাই খৰিত ভাত বনাব ভাল পাইছে আহিব মোৰ পাকঘৰ এটা আছে অসমীয়া পাকঘৰ আছে এইগিলাৰ কাৰণে মই মানে আৰু কি কম সঁচাকে ধুনীয়া পাকঘৰ আছে দুলৰাজত আহিছে দনহাটো আহিছে মোৰ তাত ভাত বনাব দীপজ্যোতি মই গোটেইখিনি একেলগে সঁচাই কৈছো দীপজ্যোতিটো আহিয়ে থাকিব বিচাৰে খালি মইহে তেওঁ সময় দিব পৰা নাই পাকঘৰটোত আজি এই যে ভিডিঅ'টো বনালা মই বহুত ভাল পাইছো ভিডিঅ'টো বনোৱা সঁচাই কৈছো বেলেগো কিছুমানে আমাৰ লগত ভিডিঅ' এনেকৈ বনাব লাগে ভাল লাগে দিয়কচোন আমাৰ কোনো পডকাষ্ট নহয় মানে ইয়াত আহিছো বা বাইদেউ আৰু মোৰ ফ্ৰী হৈছো বা বিটু আছে আমাৰ দাদা কেমেৰা কৰি আছে গোটেইকেইটা মানে ফ্ৰী হৈছে এটা ফেমিলি হৈছো আৰু মানে মনৰ কথা পাতিব লাগে যে মিঠুন দাই কেনেকৈ ভাইৰেল হ'ল বা আমাৰ জুনু ধুনু মুনু কেনেকৈ নাই মই প্ৰথম ফোন কৰাম তাই কৈছো মই জুনু কৈছো জুনু মুনু ধুনু নেকি না এতিয়া ক মানে কি মানুহৰ লগত কথা পাতিলে নিজৰ আপোন হিচাপত কথা পাতিব লাগে মই সেইটো বস্তু বিচাৰো মোৰ ভাল লাগিছে নামটো কিন্তু মোৰ বাঢ়ি গ'লে জুনু মুনু গোটেইখিনি কৈ দিছো আৰু তাতে বেয়া পাব লগা কথা একো কোৱা নাই দাদাই পুৰা হাঁহি আছে বোলে মিঠুনে আজি আহি নামটো উঠলে দিয়া এই মানে কি এই মোৰ লগত আমি দুটো হলো বাঘ আৰু সিংহ মানে ঘৰত একে ৰাখি দুটাটো একে হয় নহয় মই প্ৰীতি দাস ও হয় নেকি মোৰ লগত কন্যা ৰাখি মইতো সিংহ আমি ঠাণ্ডা মুনাতে কন্যা ৰাখি মই সিংহ ভাল হয় জানো মই সিংহ তাৰমানে প্ৰীতিক মই কেতিয়াবা কওঁ ভিডিঅ' বনাই ইমান কন্যা ৰাখি মানে বহুত মৰমীয়াল হয় মৰমীয়াল মই তাক ভিডিঅ'ত কওঁ মানে আগতে মা দেউতাটো নাম ৰাখছে কি কৰিবা নাম ৰাখছে গম নাপাওঁ আৰু অৰিজিনেল সিংহ হয় না ডুপ্লিকেট ডেট অফ বাৰ্থ মই নিজে এটা বনাই লৈছো আৰু কি এনে জানে নে নাই 5 জানুৱাৰীৰ দিনা নিজে বনাই লৈছো মানে পাহৰি নাযাওঁ আৰু সম্পত্তিৰ কথা নহয় নিজে বনাই লোৱা এই বাঘ আৰু সিংহৰ কথা যি কৈ আছো মানে তাই মোৰ লগত পুৰা আৰু এই যে ৰাহিটোৰ কথা ক'লো মই ৰাহিটো মই ভিডিঅ' বনালে বহুত মই ধেমালি কৰি থাকো অৰিজিনেল দেউতাহঁতে ৰাখা নাম পিতিহঁতে ৰাখা নাম পিতি আৰু মায়ে ৰাখিছিল আৰু এই মানুহৰ মাজত গেলি বহুত আমাৰ বাইদেউহঁতে ভিডিঅ'বিলাক চাই তাৰ পৰা ফটো উঠাৰ পিছত মই যেতিয়া ওলাই আহোঁ তাক কওঁ মই কিবা কন্যা ৰাখি আছিলো নেকি সিংহৰাইটো ভুল সেইকাৰণে বাইদেউগিলা বহুত ভাল পায় নেকি সেইকাৰণে জ্বলাই থাকো মই যতি যাওঁ কিন্তু মই মানে কি তামচা কৰি যাওঁ তাক অলপ জ্বলাও নাই মানে এইবিলাক হাঁহি ধেমালি কৰি থাকো সদায় আৰু আপোনালোকৰ কেমেৰামান কোন হ'ল ল'ৰাটো ল'ৰা নাই আমি নিজেই কৰো তাততো তাই ধৰে মোকতো মই ধৰো ইমান মিলা প্ৰীতি আজিৰ দিনত মানুহ চব কিছুমান ক'ত কেনেকৈ গুচি গৈছে আৰু এওঁলোক ইমান ধুনীয়াকৈ সঁচাকৈ মই কিন্তু এইটো প্ৰাধান্য দিওঁ দেই সদায় হাজবেণ্ড ৱাইফ সদায় বন্ধুত্ব হ'ব লাগে হাঁহি ধেমালি মানুহৰ জীৱন দুদিনীয়া হেপ্পী হৈ থাকিব লাগে ফুল্লি এনজয় পাইছোঁ খাইছোঁ নাপাইছোঁ এনজয় কৰিছোঁ তথাপিও দুখ কৰিব নাপায় নাপালেও দুখ কৰিব নাপায় খালি এনজয় কৰিব লাগে যে সেইটো এটা ফূৰ্তি কৰি ভাবিব লাগে কিন্তু ল'ৰাটোকো মই নিজৰ ফ্ৰেণ্ড হিচাপত দেখোঁ গম পাওঁ এইটো যে কি এক্সাৰচাইজ ফ্ৰেণ্ড হিচাপত দেখো তাক মই কওঁ চব সঁচা কথা কবা ফ্ৰেণ্ড হিচাপত পাপা হয় যদি সি ঠিকে আছে বঢ়িয়া কথা চথা শুনে একদিন এটা লৈ আহিম মানে অলপ পঢ়া লিখাৰ কাৰণে মই লৈ আহিম এইখিনিও কৈ দিলো যিহেতু আপোনাৰ এইটো যিটো এক্সেছ বাৰক লৈ কিনে গ'লো ল'ৰাটো একদিন লৈ আহিম যিহেতু 17 বছৰ হোৱাৰ পিছত অলপ মানে চঞ্চলতাই হয়তো এনে লৈ আহিম তো বহুত কথা কৈ দিলো তো মই বাইদেউৰ ভিডিঅ'তে কওঁ বেছি কথা কৈ দিলো নেকি নিজৰ কথাখিনি ক'লো বাৰু মানে মনে মিলা মানুহ কথা কৈ যায় বৰ্তমান মোৰ এখন গাড়ী আছে গাড়ীখন দি টুক টাককৈ ভাড়া মাৰি থাকো আৰু মাজে মাজে ফেচবুকত ভিডিঅ' বনাই থাকো সেই আৰু খাই লৈ বেটাই বেটাই চলি আছো আৰু হৱাটো হ'বই আপোনাৰ কিয় গম পায় নে সদায় যেতিয়া মনটো আপুনি ভাইব্ৰেশ্যনটো ভালকৈ দিছক ইউনিভাৰ্ছে এটা ইয়াত মানে এক্সেছৰ এটা হেৰি টুলছ শিকাই দিওঁ ইউনিভাৰ্ছে আমাৰ ভাষা বুজি নাপায়
ইউনিভাৰ্ছে অকল বডিৰ ভাইব্ৰেচনটো বেছি পায় আপুনি হ্যাপি হৈ থকা ভাইব্ৰেচনটো দি আছে ন আপোনাক ৰিপিট সেইটোৱে দি থাকিব যে আপোনাক হ্যাপিটো লাগে সো আপুনি পাই থাকিব এটা চিন্তা নকৰিব মিঠুনদা বহুত বেছি ধনী হওক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু বেছি ধনীৰ লগতে আকৌ মানুহৰ প্ৰতি মৰম দয়া সকলোখিনি থাকক লগতে আকৌ ধনী হলে পাহৰি যোৱা স্বভাৱ এটা থাকে নহয় মানুহৰ ধনী মানুহৰ এটা চিন্তা নাথাকে পাৰি যে গিয়া জানে না একচুৱেলি ব্যস্ত হৈ যায় সেইটো পাহৰি যোৱা না না ব্যস্ত তাতে নহয় 20 লাখ আছে 40 লাখ কেনে সেইটো ভাবি মই এটা কথা আজি কওঁ দেই মোৰ বিয়াৰ দিনাখনে মোৰ জেঠিমাহঁতৰ দাদা এটা আহি কিনে মোক কাণত কৈছিলে তই আজিৰ পৰা কেইবাৰ ফোন কৰা মই দেখিম মই এনেকে চালো কিয় মানে যেতিয়া বিয়া পাতিছিলে দাদা বিয়া পাতিছে সদায় তই আমাক বিয়া পাতি পাহৰি গেলি মানে সেইটো তাক ডাইলগ মাৰি আছিলো কিন্তু বিয়া পাতাৰ পিছত পাহৰি কোনো নাযায় জুনু কি হয় জানা ব্যস্ত আমি আসলতে সম্পৰ্ক বহুত হৈ যায় যে ইফালে টাইম দিওতে দুই এজনক ৰৈ যায় কিন্তু তহতে সেইটোৱে ভাবা যে বৰেক পাৱাৰ কাৰণে আমি পাহৰি গলো কিন্তু এতিয়া তই কিমান ফোন কৰা চাম কিন্তু সঁচাকে কথা ৰৈ গলে আমি আসলতে যেতিয়া সেই জগতখনলৈকে গুচি যাওঁ যিটো পৰিৱেশত যাম অকল বিয়াৰ ক্ষেত্ৰতে কোৱা নাই কামৰ ক্ষেত্ৰতে হওক বা কিবাৰ ক্ষেত্ৰতে হওক পৰিৱেশটোৰ লগত যেতিয়া এডজাষ্ট হ'বৰ কাৰণে গুচি যাওঁ নহয় অকণমান ইফালে আকৌ টাইম কমি যায় ইফালে 100% দিব যাওঁতে ইফালে অলপ কমি যায় তই মিলাব লগা হয় আসলতে কোনো কাকো পাহৰি নাযায় সম্পৰ্কবিলাক আমাৰ সকলোৰে থাকে কিন্তু সময়ৰ লগত আমি মিলাব লাগে যি নহওক মিঠুনদাহঁত আহিলে ইমান ধুনীয়াকৈ মোকো অলপ সময় দিলে কাৰণ তেওঁলোকে ভিডিঅ' বনাইছে মই কিয় এৰিম মোৰ তাতো আহিব লাগিব সেইকাৰণে মোৰ চেনেলতো দেখালোঁ আৰু ইমান হেপিনেছ মানুহ এজন আৰু বৌজনীও বহুত হেপি হয় যদিও অকণমান কমকৈ কথা কয় যিখিনি কথা পাতিছে ভালে লাগিছে মোৰ লগত ভাল লাগিল আকৌ আহিব এদিন আমি ফুৰিবও যাম ইমান হেপি মানুহৰ লগত থাকি মই এনেও ভাল পাওঁ কাৰণ কিয় গম পাই না মই নিজেও হেপি হৈ থাকোঁ গমেই পাই মানে দুখ এনেও মানুহ দেখাব নালাগে দুখটো নাইকিয়া বুলি ভাবিব লাগে সুখটো সদায় অনুভৱ কৰিব লাগে সুখটো এনজয় কৰিব লাগে আৰু সুখটোৱে যিমান পাৰে বিতৰণ কৰক কাৰণ সুখটো তেতিয়া বাঢ়ি গৈ থাকিব চ' সেইকাৰণে মই এনেকুৱা মানুহবিলাকে বিচাৰোঁ যেনেকুৱা দীপজ্যোতি এটা এনি টাইম ফূৰ্তিত থাকে চ' সেই এনেকুৱা মানুহৰ লগত মই আচলতে থাকি ভাল পাওঁ যি নহওক ধন্যবাদ ধন্যবাদ ইমান ব্যস্তৰ মাজতো এইখিনি টাইম দিয়াৰ কাৰণে বহুত ভাল লাগিল মনৰ কথাখিনি আজি ক'লো বাইদেউৰ তাতে কৈ দিলোঁ বহুত ভাল লাগিল বহুত ব্যস্ত মানুহ আৰু যদি আপোনালোকে বাইদেউৰ পৰা কিছুমান বস্তু শিক্ষা বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ফ'ল' কৰি থৈ দিব যদি ইউটিউবত দিছে ভিডিঅ'টো তেতিয়াহ'লে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় জুবিন দা